জামগুৰিহাটৰ হলগুৰি গাঁৱত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দিনৰ সাঁচিপাতৰ যি ভাগৱত পুথি আৰু সেই ভাগৱত পুথি সংৰক্ষণ কৰি ৰাখিছে হলগুৰি গাঁৱৰ যি ঐতিহাসিক চেউনী বটদ্ৰৱা কলীয়া গোঁসাই থান আৰু সেই কলীয়া গোঁসাই থানতে সেই পুথি সংৰক্ষণ কৰি ৰখা হৈছে সাঁচিপাতৰ পুথি। আৰু শ বছৰ ধৰি গাঁওবাসী ৰাইজৰ লগতে যি থান পৰিচালনা সমিতি সেই পৰিচালনা সমিতিয়ে এই পুথি সযতনে সংৰক্ষণ কৰি ৰাখিছে। এইটো এটা সমাজৰ বাবে অতিকৈ ইতিবাচক বাৰ্তা। মোৰ সহযোগীয়ে আপোনালোকক দেখাইছে এয়া হৈছে জামগুৰিহাটৰ হলগুৰি গাঁৱৰ যি ঐতিহাসিক চেউনী বটদ্ৰৱা কলীয়া গোঁসাই থান আৰু এই থানতে এইদৰে শ বছৰ ধৰি গুৰুজনাৰ দিনৰ যি সাঁচিপাতৰ ভাগৱত পুথি আৰু সেই ভাগৱত পুথি সংৰক্ষণ কৰি ৰখা হৈছে। মোৰ সহযোগীয়ে আপোনালোক ইয়াৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে। দুখনকৈ পুথি ইয়াত সাঁচিপাতৰ পুথি শ বছৰ ধৰি সংৰক্ষিত হৈ আছে। মই পোনে ইয়াৰ বিষয়ববীয়া আছে আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে শ বছৰ ধৰি আপোনালোকৰ এই থানত গুৰুজনাৰ যি সাঁচিপাতৰ পুথি গুৰুজনাৰ দিনৰ সংৰক্ষণ কৰি ৰাখিছে, কি ক'ব? আমাৰ ইয়াত যেতিয়া থানভাগ বৰদোৱাৰ পৰাই প্ৰতিষ্ঠা হৈছিলে তেতিয়াৰ দিনতে এই ইয়াত থকা যিখিনি পুথি পাজি বা মূৰ্তিও আছে আমাৰ সেইখিনি বৰদোৱাৰ পৰা লগতে আনি পেলাই ইয়াত প্ৰতিষ্ঠা কৰিয়েই থানভাগ পাতিছিলে। আৰু তেতিয়াৰ দিনৰ পৰাই এই গুৰুজনাৰ যি আৰ্হি সেই আৰ্হি মতেই কলীয়াখোৱা থানভাগ পৰিচালনা ৰাইজে কৰি আছে। আৰু আগৰ কমিটি নাছিলে, আজি ভালেদিন ধৰি পেলাই আজি প্ৰায় 50 বছৰমান ধৰিয়েই মানে ইয়াত সংৰক্ষণ কমিটি গঠন কৰা হ'ল আৰু ইয়াত সভাপতি সম্পাদকে থানভাগ পৰিচালনা কৰে ৰাইজৰ লগতে। আৰু ইয়াত ঐতিহ্যমণ্ডিত আগৰ দিনত যেনেকৈ নাম প্ৰসংগ চাৰি প্ৰসংগ আমাৰ ইয়াত ভাদমহীয়া চাৰি প্ৰসংগ হয়। 3টা বজাত এভাগ নাম গোৱা যায়, তাৰপিছত 8টা বজাৰ লগে লগে গোপিনীয়ে 10 বজালৈকে গোপিনী আইসকলে নাম গায় আৰু 11 পৰা ঠিক 1:30মান বজালৈকে আমাৰ ৰাইজৰ নাম হয়। আৰু আবেলি 2টা বজাৰ পৰা 4টা বজালৈকে আইসকলৰ নাম হয়। আৰু সন্ধিয়া 7টা বজাৰ পৰা 10টা বজালৈকে আমি পূৰ্ণাংগ হিচাপে খোল প্ৰসংগ কৰোঁ আৰু নাম প্ৰসংগ কৰোঁ। আৰু গুৰুজনাৰ শংকৰদেৱ গুৰুজনাৰ তিথি, মাধৱ গুৰুজনাৰ তিথি, জন্মাষ্টমী আৰু দুয়োজনাৰে জন্ম উৎসৱ আমি অতীজৰ পৰা যেনেধৰণে ৰাইজে পৰিচালনা কৰি পাতি আহিছিলে ঠিক আজিও আমি তেনেধৰণেই থানভাগ কৰিছোঁ। ইয়াত পাঠ কৰা হয়। ইয়াত গুৰুজনাৰ তিথি দুভাগত এই সাঁচিপাতৰ এই ভাগ পুথি মানে ভাগৱত গুৰুজনাৰ দিনৰে 10ম কণ্ঠ ভাগৱতৰ। গতিকে এই ভাগ আমাৰ নাম প্ৰসংগ খোল প্ৰসংগ হয় পহিলা, তাৰপিছতে নাম হয়, নামৰ পিছত আকৌ বিয়লি আকৌ আমাৰ খোল প্ৰসংগ হয়। খোল প্ৰসংগ সামৰাৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হয় আৰু তাৰপিছত গৈ পেলাই আমাৰ আগৰ পূৰ্বপুৰুষসকলে এই সাঁচিপাতৰ পাঠভাগ আমাৰ গুৰুজনাৰ তিথিত 2 দিনতে তেওঁলোকে পাঠ কৰে। মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। আচলতে বছৰ ধৰি শ বছৰ ধৰি এই পুথি সংৰক্ষণ আপোনালোকৰ গাঁৱত সংৰক্ষণ কৰি ৰাখিছে, ই এটা ইতিবাচক বাৰ্তা, কি ক'ব? আচলতে কৃষ্ণ, এইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় যে হলগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত চেউনী বটদ্ৰৱা কলীয়া গোঁসাই থান, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত হৈ আছিলে। জীৱনৰ শেষ সময়ছোৱাত তেখেতে যেতিয়া বৰদোৱাৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ৰৌতা হৈ যেতিয়া আমাৰ গাংমৌ থানলৈ গৈছিলে, সেই পথত তেখেতে এই স্থানতে এদিন জিৰণি লৈছিলে। আৰু সেইকাৰণেই পদৰেণুৰে ৰঞ্জিত হৈ থকা এই ঐতিহ্যমণ্ডিত চেউনী বটদ্ৰৱা কলীয়া গোঁসাই থানত তেতিয়াৰ পৰাই এই ভাগৱত আৰু অন্যান্য শাস্ত্ৰ সাঁচিপাতৰ পুথি ইয়াত আমি সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু ইয়াত সম্পূৰ্ণ এটা মহাপুৰুষীয়া নীতি নিয়মেৰে ইয়াত এই অনুষ্ঠানভাগ পৰিচালিত হয়। শংকৰদেৱৰ গুৰুজনাৰ তিথি, মাধৱদেৱ গুৰুজনাৰ তিথি, জন্মোৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ফাকুৱা, নানান ধৰণৰ উৎসৱ পাৰ্বণ ইয়াত আমি পালন কৰোঁ। সমূহ গাঁৱৰ ৰাইজ মিলি পেলাই ইয়াত পালন কৰা হয়। তাৰোপৰি আমাৰ যিটো ফাকুৱা উৎসৱ, আমাৰ দৌলগুৰি পথাৰ আছে, এই দৌলগুৰি পথাৰত
আমি ফাকুৱা উৎসৱ পালন কৰোঁ আৰু এটা সম্পূৰ্ণ এটা মহাপুৰুষ এক শৰণ হৰিনাম ধৰ্মৰ যি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে গাঁওবাসীয়ে সদায় ৰাইজৰ সহযোগিতা এই কামখিনি কৰি আহিছে আৰু আমি অত্যন্ত সুখী যে আমাৰ এই থানভাগত ইমান আপুৰুগীয়া সম্পদখিনি ইমান দিনে আমি সংৰক্ষণ কৰি ৰাখিছোঁ। অৱশ্যে অকণমান দুই এখন পুথি অৱশ্যে বিনষ্ট হৈছে, আমি তাক সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিম। গতিকে আমি অত্যন্ত ভাগ্যশালী বুলি নিজকে ক'ব বিচাৰোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। এয়াই আছিলে জামগুৰিহাটৰ হলগুৰি গাঁৱৰ যি ঐতিহাসিক যি চেউনী কলীয়া গোঁসাই থান আৰু এই কলীয়া গোঁসাই থানতেই এইদৰে এতিয়া গুৰুজনাৰ দিনৰ গুৰুজনাৰ সময়ৰ যি সাঁচিপাতত লিখা যি ভাগৱত পুথি, সেই ভাগৱত পুথি সংৰক্ষণ হৈ আছে। অকল ভাগৱত পুথিয়েই নহয়, এই থানত প্ৰায় 600 বছৰীয়া কেইবাটাও পুৰণি মূৰ্তিও ইয়াত আছে আৰু যিটো সমাজৰ বাবে অত্যন্ত অতিকৈ ইতিবাচক দিশ হিচাপে পৰিচিত হৈছে।